Anakomia, go back! Go back, go back! Ayagota, go back! Go back, go back! Anakomia, go back! Go back, go back! ছাত্রমুক্তি হঙ্গা হামিদে জিন্দাবাদ! জিন্দাবাদ, জিন্দাবাদ! ছাত্রমুক্তি হঙ্গা হামিদে জিন্দাবাদ! জিন্দাবাদ, জিন্দাবাদ! জাতীয় ঐক্য জিন্দাবাদ! হঙ্গা হামিদে জিন্দাবাদ! জিন্দাবাদ, জিন্দাবাদ! ইনকিলাব জিন্দাবাদ! জিন্দাবাদ, জিন্দাবাদ! এই জয় চলিছে! চলিছে, চলিব! আমার সংগ্রাম চলিছে! চলিছে, চলিব! আমার সংগ্রাম চলিছে! চলিছে, চলিব! আমি সকলোকে চাইনিজ গভৰ্ণমেণ্ট বুলি কোৱা গ্ৰেপ্তাৰ কৰিব লাগিব! লাগিবই, লাগিব! ইনকলাব জিন্দাবাদ জিন্দাবাদ, জিন্দাবাদ! ছাত্ৰমুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ জিন্দাবাদ, জিন্দাবাদ! মানৱ অধিকাৰ সংগ্ৰাম সমিতি জিন্দাবাদ জিন্দাবাদ, জিন্দাবাদ! হায়, হায়, হায়! তুমি চৰকাৰ হায় হায়! হায়, 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 হায়! সমাজ go back! Go back, go back! সমাজ go back! Go back, go back! অনা অসমীয়া দাদাগিৰি বন্ধ কৰক! বন্ধ কৰক, বন্ধ কৰক! অনা অসমীয়া দাদা চলিব, নচলিব! অনা অসমীয়া দাদাগিৰি নচলিব! নচলিব, নচলিব! আমিসকলে গভৰ্ণমেণ্ট চাইনিজ বুলি কোৱা ব্যক্তিসকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগিবই! লাগিবই, লাগিবই! ব্যক্তিসকলক চাইনিজ গভৰ্ণমেণ্ট বুলি কোৱা ব্যক্তিজনক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগিবই! লাগিবই, লাগিবই! বিজেপি go back! Go back, go back! বিজেপি হুঁচিয়াৰ! হুঁচিয়াৰ, হুঁচিয়াৰ! সমাজ go back! Go back, go back! সমাজ কাম নাই! কাম নাই, কাম নাই! সমাজ লাই চেছে! লেই, লেই, সেই, সেই! ছাত্ৰমুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ! জিন্দাবাদ, জিন্দাবাদ! জয় অসম জয় অসম! জয় অসম জয় অসম! জয় অসম জয়! সমিতি জিন্দাবাদ জিন্দাবাদ, জিন্দাবাদ! এই জুই জ্বলিছে চলিছে, চলিবই! আমাৰ সংগ্ৰাম চলিছে চলিছে, চলিবই! অসমৰ গৃহমন্ত্ৰী হাই হাই হায়, 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 হায়! গৃহমন্ত্ৰী আজি অসমখনত আচলতে কি হৈ আছে আপোনালোকে নিশ্চয় দেখিছে CA আনিলে কাহ অনাৰ পিছত তেওঁলোকে আমি দেখিবলৈ পালো যে বিভিন্ন সময়ত অসমীয়া জাতিৰ ওপৰত আচলতে বিভিন্নজনে আক্ৰমণৰ লক্ষ্য কৰি লৈছে বিভিন্ন সময়ত আমি দেখিবলৈ পাইছো যে আমাৰ যিবিলাক জনজাতীয় যিবিলাক আদিম ভূমিপুত্ৰ যিবিলাক জনজাতীয় ৰাইজ এই ৰাইজৰ ওপৰত আচলতে কোনোবাই কেতিয়াবা বিদেশীয়ে আক্ৰমণ কৰি লৈছে কেতিয়াবা বহিৰাগত অনা অসমীয়া আক্ৰমণ কৰি লৈছে গতিকে এনেকুৱা ধৰণৰ আক্ৰমণৰ বিৰুদ্ধে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আজি ওলাই আহিছো আপোনালোকে নিশ্চয় জানে যে সিদিনাখনি কাৰ্বি আংলঙত যি এটা অতি এটা ভয়াৱহ যি পৰিস্থিতি সেই পৰিস্থিতি কিয় হ'বলৈ পালে তাত আচলতে আপোনালোকে নিশ্চয় জানে যে তাত কাৰ্বিসকলে বসবাস কৰা যিখন ঠাই সেই ঠাইসকলক কাৰ্বিসকল বৰ্তমান তাত সংখ্যালঘুলৈ পৰিণত হৈছে তাত কাৰ্বিসকল সেই সংখ্যালঘুত কিয় পৰিণত হৈছে তাত বহিৰাগতই আচলতে গ্ৰাস কৰিছে সেই অঞ্চলবিলাকত তাৰ ওপৰত কাৰ্বিসকলৰ আমাৰ যিসকল আদিম ভূমিপুত্ৰ কাৰ্বিসকলে তাত সম্পূৰ্ণ গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ পৰা কেইজনমান প্ৰতিবাদকাৰীক তাৰ পৰা চুচুৱাই আৰক্ষীয়ে লৈ যোৱাৰ ফলত যি বিক্ষিপ্ত ঘটনা ঘটিলে তাৰ কাৰণে সম্পূৰ্ণভাৱে অসমৰ গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সম্পূৰ্ণভাৱে দায়ী তেওঁ নিশ্চয় জানে যে এই বিষয়টো আচলতে আজি কাৰ্বি ভূমিত সেই যিসকল অনা অসমীয়া সেই অনা অসমীয়াসকল কোন তাৰ ক'ৰ পৰা আহিলে সেই অনা অসমীয়াসকলক উচ্ছেদ চলাব কিয় পৰা নাই আজি যদি সেই অনা অসমীয়াসকলৰ ঠাইত কোনোবা এটা বেলেগ কমিউনিটি হ'লহেঁতেন আজি মুছলিম এটা কমিউনিটি হ'লহেঁতেন তাত কিন্তু বুলডাল চলাবৰ কাৰণে 2 মিনিট সময় নালাগিলে কিন্তু আজি হাইকোৰ্টৰ দোহাই দি সেই হাইকোৰ্টৰ দোহাই দিয়াৰ পাছতো তেওঁলোকে এতিয়া হাইকোৰ্টৰ দোহাই দি পিনি তাত উচ্ছেদ কৰিবৰ কাৰণে তেওঁলোকে সাহস কৰা নাই তাত ইতিমধ্যে কাৰ্বিসকল সংখ্যালঘুলৈ পৰিণত হৈছে সেই কথাষাৰ ক'বলৈ যাওঁতে আমাৰ কাৰ্বি জনগোষ্ঠীৰ ভাইসকলক আমি দেখিবলৈ পালো যে কাৰ্বি জনগোষ্ঠীৰ ভাইসকল ইতিমধ্যে তাত মৃত্যুবৰণ কৰিব লগা হৈছে শ্বহীদ বৰণ কৰিব লগা হৈছে এইবিলাক কিয় হ'বলৈ পাইছে এইবিলাক সম্পূৰ্ণ হ'বলৈ পাইছে হিমন্ত বিশ্ব শৰ্মাৰ কিছুমান উচতনিৰ কাৰণে তাত যিদিনাখনি তাত প্ৰতিবাদ হ'ল সেই প্ৰতিবাদ হোৱাৰ পাছত তাত যিদৰে পিছদিনাখনি তাত অনা অসমীয়াই যিদৰে কাৰ্বিসকলক খেদি প্ৰহাৰ কৰিলে লাঠি জোং লৈ যিদৰে প্ৰহাৰ কৰিলে এইবিলাকৰ বিৰুদ্ধে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে আমি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আমি বাধ্য হৈছো আমি কাৰ্বি জনগোষ্ঠীৰ ভাইসকলক আমি ক'ব খোজো আমাৰ এই চাবুৱা প্ৰতিবাদস্থলীৰ পৰা কাৰ্বি জনগোষ্ঠীৰ ভাইসকলে চিন্তা কৰিব নালাগে তেওঁলোকে কাৰ্বি বুলি ভাবি থাকিব নালাগে কোনো ধৰণৰ তেওঁলোকে সম্পূৰ্ণ থলুৱা ভূমিপুত্ৰ হিচাপে আমি সকলো জাতি জনগোষ্ঠী সকলো একাকাৰে মৰাণ মটক চুতীয়া আহোম কোচ কছাৰী যিয়ে নহওক লাগে আমি কাৰ্বি জনগোষ্ঠীসকলৰ লগত আছো আৰু চিৰকালে আমি থাকিম
তেওঁলোকে ভাবিব নালাগে তেওঁলোক অকলশৰীয়া, তেওঁলোকৰ লগত আমি সম্পূৰ্ণৰূপে আছো। তেওঁলোকৰ ওপৰত যি আক্ৰমণ হ'ল, এই আক্ৰমণৰ কাৰণে সম্পূৰ্ণৰূপে গৃহমন্ত্ৰী জগৰীয়া আৰু গৃহমন্ত্ৰীয়ে আমি পদত্যাগত আমি দাবী উত্থাপন কৰিছো। আমি ইতিমধ্যে গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আমি প্ৰতিমূৰ্তি দাহ কৰিছো।